আচলতে আমি সেইদিনাই মানস দা আমি সিদ্ধান্ত লৈছিলো যে এইটো এটা বিশেষ দিন আমাৰ কাৰণে। কাৰণ কিয় আমি দিনে ৰাতিয়ে আমি মাত মাতি আছিলো, যুঁজখন যুঁজি আছো যে জুবিন দাই ন্যায় পাব লাগে, ন্যায় পাব লাগে। আৰু এখোজ আচলতে আজি আগবাঢ়িছে। কাৰণ কিয় যিকেইগৰাকী অভিযুক্ত আছিলে, যিকেইগৰাকীক লৈ আমি প্ৰতিবাদ কৰিছিলো যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকে মূল কালপিত হয় আৰু জুবিন দাৰ হত্যাৰত তেওঁলোক আছে জড়িত। আৰু তেতিয়া আৰু সেইটো কাৰণে আমি জেল হাজতলৈ যাব লগা হৈছে, সকলোৱে জানে কাৰাগাৰত আছো। কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ হ'ল। তাৰপিছত এতিয়া চাৰ্জশ্বিট আজি 3 মাহৰ মানে 3 মাহ হৈ গ'ল বুলি ক'ব লাগিব। আৰু আজি যি ঐতিহাসিক আচলতে সেই যিখন চাৰ্জশ্বিট আজি দাখিল কৰিলে, আৰু এই ক্ষণটো অসমবাসীৰ কাৰণে এক মানে চিৰস্মৰণীয় হৈ ৰ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছিলে যে হত্যাকাণ্ডত এইসকল লোক আচলতে জড়িত আছে আৰু হত্যাকাণ্ড হয়। আৰু আজি তাকেই এখোজ প্ৰমাণিত হৈছে যে যিহেতু চাৰ্জশ্বিটত উল্লেখ আছে যে সিদ্ধাৰ্থ, শ্যাম কানু মহন্ত, শেখৰ, অমিত প্ৰভা এওঁলোক একদম মানে প্ৰত্যক্ষভাৱে এই হত্যাকাণ্ডটোৰ লগত জড়িত। আৰু নেগলিজেন্সৰ কাৰণে যিগৰাকী সঞ্জীৱন গাৰ্গ তেওঁ অভিযুক্ত আছে। আৰু বাকী যি দুগৰাকী দেহৰক্ষী তেওঁলোক এতিয়াও মানে তেওঁলোক একেবাৰে হত্যাকাণ্ডটোৰ লগত জড়িত নহয়। তেওঁলোক কিন্তু জুবিন গাৰ্গক বিশ্বাসঘাতকতা কৰিছে, এইটো সঁচা কথা। কাৰণ কিয় তেখেতসকলৰ ধনৰ লেনদেন এইবিলাক কথা ওলাইছে। আৰু আজি এতিয়া ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে দোষী প্ৰমাণিত হৈছে আৰু তেওঁলোকৰ কি শাস্তি দিব, তেওঁলোকক কঠোৰতম পৰা কঠোৰতম শাস্তি বিহিব লাগিব। এইখিনি আমাৰ সদায় দাবী আছিলে আৰু সদায় থাকিব। আৰু যদি তেওঁলোকে উচিত শাস্তি নাপায়, কঠোৰ শাস্তি নাপায়, তেনেহলে কিন্তু আমি কিন্তু আমি স্বাভাৱিক নহয় বা আমি শান্ত নহওঁ। কিন্তু এটা কথা স্পষ্ট যে ৩৫০০ পৃষ্ঠা যোৱা এখন যিখন চাৰ্জশ্বিট, আৰু ইয়াত অকলে এইবিলাক কথাই নাই। ৩০০ যিসকল সাক্ষী, ৩০০ লোকে প্ৰায় সাক্ষী প্ৰদান কৰিছে। এই ৩০০ লোকৰ সাক্ষীত আৰু কিন্তু বহুত কথা আছে। কাৰণ কি আমিও ঘনুক ঘানাকী কিছুমান কথা গম পাওঁ যে সেই সাক্ষীত কিন্তু আৰু বহুত লোকৰ নাম আছে, নাম সাঙুৰ খাইছে। জুবিন দাৰ গোটেই যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 2019 চনৰ কভিডৰ পিছৰ পৰাই জুবিন গাৰ্গৰ লগত এক ষড়যন্ত্ৰ হৈছে। জুবিন গাৰ্গক তেওঁলোকে মানে জোৰ জুলুম কৰি মানে সুৰাৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়ে, সুৰা খুৱাই। আৰু তেনেকুৱাখিনি যদি হয়, তেনেহলে ইয়াতে আৰু কিছু সংখ্যক লোক আছে, আৰু হয়তো তাত কোনোবা নিজৰ মানুহ, বন্ধু বৰ্গ এইবিলাক বহুত ওলাব। জুবিন গাৰ্গৰ লগত ধনৰ লেনদেন, ব্যৱসায় লেনদেন, এইবিলাক বহুত কথা জড়িত হৈ আছে। আৰু সেইবিলাক কথাও লাহে লাহে আমি ওলাব বুলি আমি আশা কৰিছো। কাৰণ কিয় যিসকল এতিয়া দোষী সাব্যস্ত হৈছে তেওঁলোকেওতো নিজৰ নিজৰ ষ্টেটমেণ্ট দিব এটা সময়ত, ট্ৰায়েল যেতিয়া হ'ব। আৰু তেতিয়াও কিন্তু আৰু কিছুমান লোক ওলাব, যিবিলাক লোক মুখা পিন্ধা। আজিও দেখিছো বহুতে সুবিধাজনক স্থিতি গ্ৰহণ কৰি আছে। জুবিন দাৰ ন্যায় বিচাৰি #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবৰ কাৰণে তেওঁলোকে কিছু সংখ্যকে ভয় কৰি আছে। জুবিন দাক কেৱল গান গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে নহব, আমি এইটো সময়ত আমি ন্যায় যুঁজখন ঐক্যবদ্ধভাৱে আমি কৰিব লাগিব বুলি সকলোৱে কৈছো। কিন্তু #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবৰ কাৰণে ভয় কৰে। কিছুমানে সুবিধাজনক স্থিতি গ্ৰহণ কৰি কিনে কেৱল গীত এটি গাই, মঞ্চত গাই কিনে তেওঁলোকে যে ক'ব খোজে যে জুবিন দাই মানে আমি জীয়াই ৰাখিম, জুবিন দাই ন্যায় লাগে, এনেকে ক'লে নহব। আচলতে ওলাই আহিব লাগিব আৰু আপুনি মুকলিভাৱে মুক্ত কণ্ঠে কথাখিনি ক'ব লাগিব। আজি কিন্তু সেইবিলাক আমি দেখা নাই। আৰু যিবিলাকে বন্ধুৰ নামত মুখা পিন্ধি এতিয়া নিজকে বন্ধু চেলাই বা নিজকে একদম নিজৰ আত্মীয় বুলি ক'ব খুজিছে, সেইসকলক কৈছো যে এতিয়াও কিন্তু আমি একেবাৰে চূড়ান্ত মানে যিটো আমি ন্যায় পোৱা নাই, এতিয়াও আমি সফল হোৱা নাই। এতিয়াও এই ন্যায় যুঁজখন চলিব। কিন্তু আজি চাৰ্জশ্বিট দাখিল হৈছে, এটা এখোজ আমি আগবাঢ়িছে। আৰু এই যে যি কেইগৰাকী কালপিত, এই কালপিত কেইগৰাকীক মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে কিন্তু আজি তেওঁলোকক দোষী সাব্যস্ত কৰিছে। আজি চাৰ্জশ্বিটত তেওঁলোকৰ নাম উল্লেখ আছে, তেওঁলোকে কেনেকে ধৰণে কি প্লেনিং কৰিছিলে, এই গোটেই কথাখিনি আছে। কিন্তু ইয়াৰ পিছত তেওঁলোকৰ শাস্তি পাবৰ কাৰণে বাকী যিসকল আৰু যদি কোনোবা লোক জড়িত আছে, তেওঁলোকৰ নামো যদি ইয়াত সাঙুৰ খাই বা ওলাই, সেইখিনি কৰিবৰ কাৰণে কিন্তু আমি আকৌ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বা জুবিন দাৰ ন্যায়ৰ কাৰণে আৰু জুবিন দাৰ গোটেই এই প্ৰক্ৰিয়াটোক, ন্যায়ৰ প্ৰক্ৰিয়াটোক আমি আগবঢ়াই লৈ যাব লাগিব। আৰু তেতিয়াহে জুবিন দাই ন্যায় পাব। আৰু জুবিন দাই ন্যায় পালেহে কিন্তু জুবিন দাৰ আত্মাই শান্তি পাব। নহলে জুবিন দাৰ আত্মা কিন্তু কৰবাত নহয় কৰবাত ঘূৰি আছে। জুবিন দাৰ আত্মাই কিন্তু এতিয়া শান্তি পোৱা নাই। কাৰণ কি আজি তাৰিখলৈকে আমি ভালদৰে খাব পৰা নাই, শুব পৰা নাই, আমি এটা স্বাভাৱিক জীৱন কৰিব পৰা নাই, আমি সৃষ্টি কৰিব পৰা নাই। কাৰণ কিয় জুবিন দাৰ আত্মাই আমাকো খেদি ফুৰিছে। আৰু সেইকাৰণে আমি প্ৰায় দিনত, বিশেষ দিনত আমি এই জুবিন দাৰ ক্ষেত্ৰলৈ আহো, সদায় জুবিন দাৰ লগত কথা পাতো, এগছি চাকি জ্বলাও। কাৰণ কিয় তেখেতক আমি ভগৱান হিচাপে, ঈশ্বৰ পুত্ৰ হিচাপে আমি বহুত থাপনা পাতি আমি সেৱা কৰি আছো, পূজা অৰ্চনা কৰি আছো। আৰু এটাই কম যে এই জুবিন দাৰ ন্যায় যুঁজখনত আমি ন্যায় পাবই লাগিব। আৰু আজি এখোজ যে আগবাঢ়িছে, আৰু আমি আজি যিখিনি কথা শুনিছো বা SIT যিখিনি
তদন্ত দাখিল কৰিছে, চাৰ্জশ্বিটত উল্লেখ কৰিছে, সেইখিনিক লৈ আমি অকণমান কৰবাত নহয় কৰবাত আমি অকণমান সন্তুষ্ট লাভ কৰিছো আৰু আমি ধন্যবাদো জনাইছো যে মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে তেখেতে কথাখিনি ৰাখিছে বা পালন কৰিছে আৰু পৰৱৰ্তী দিনত কিন্তু এই দোষীবিলাকে যাতে হুৰুঙাৰে হাৰি যাব নোৱাৰে বা তেওঁলোকে যে কেৱল নিৰ্বাচনী বা ললিপপ হিচাপে আমাৰ নহয়, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰকৈ নিৰ্বাচনৰ পিছত যাতে তেওঁলোক ওলাই আহিব নোৱাৰে বা তেওঁলোক হাৰি নাযায়, এইখিনি আমি আকৌ এবাৰ আহ্বান জনাইছো আৰু আমি এই যুঁজখনত আছো আৰু আমি জুবিন দাৰ যি এই মানে যি এক বিশাল সত্তা, এক সাংগীতিক সত্তা, তেখেতৰ বিশাল সত্তাটোক আমি জীয়াই ৰাখিম, আমি আগুৱাই লৈ যাম আৰু আমি সদায় জুবিন গাৰ্গৰ জয়গান গাম আৰু অসমত জয় জুবিন দা ধ্বনি সদায় উচ্চাৰিত হৈ থাকিব আৰু আমি এটা আমি পৰিকল্পনা কৰিছো এখন মঞ্চ গঠন কৰা যে জুবিন দাৰ সৃষ্টিৰাজিক সঠিক উপস্থাপন সংৰক্ষণ, জুবিন দা সত্তাটোক আগুৱাই লৈ যোৱা, লগতে এক জুবিন গাৰ্গৰ যিটো জয় গান, জুবিন দাৰ এক জয় যাত্ৰা হ'ব আৰু এই যাত্ৰাটো আমি শদিয়াৰ পৰা ধুবুৰীলৈকে, আমি মাজুলীৰ পৰা আমাৰ উমানন্দলৈকে আৰু নলবাৰীৰ পৰা আমি একদম ধেমাজিলৈকে আমাৰ এক যাত্ৰা হ'ব, যি যাত্ৰাত জুবিন দাৰ কেৱল জয় গান গোৱা হ'ব, জুবিন দাৰ সৃষ্টিৰাজি সংৰক্ষণৰ কথা কোৱা হ'ব আৰু জুবিন দাই যাতে উচিত ন্যায় পায় সেইবিলাক কথা কোৱা হ'ব আৰু এই যাত্ৰা আমি সোনকালেই আমি আৰম্ভ কৰিম।